সকলো অসমবাসী ৰাইজক আৰু গোলাঘাট ৰাইজক মই নমস্কাৰ জনাইছোঁ। মোৰ নাম মুস্তাক আহমেদ। আজি এটা মোৰ ভিডিঅ' ভাইৰেল হৈছে। ভিডিঅ'টোত এটা হ'বলগীয়া কথা হ'ল। ভিডিঅ'টোত এনেদৰে দেখা গৈছে যে 1992 চনত নিজৰ গীতৰ কেৰিয়াৰ আৰম্ভ কৰা জুবিন দা আজি 52 বছৰ বয়সত আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তেখেতলৈ মোৰ হেনো শ্ৰদ্ধা নাই, কিন্তু তেনেকুৱা একো কথা নহয়। জুবিন দাক গান শুনিয়ে মই সৰুৰ পৰা ডাঙৰ হৈছোঁ, আৰু তেনেকুৱা এটা কথা আজি কৈ মেলি মোৰ এটা বহুত বেয়াকৈ ভিডিঅ' ভাইৰেল কৰা হৈছে। তাৰ আগৰ কথাখিনি হয়তো ৰাইজখিনিয়ে নাজানে, মই সেইখিনি কৈ দিব বিচাৰিছোঁ। সৌৰ পান কৰি আহি মোৰ দোকানত মোক অভদ্ৰামী কৰি মানুহ দুজন মানে দম দিলে যে দোকান বন্ধ কৰিব লাগিব। মই তথাপিও তেখেতলোকক একো কোৱা নাই। মই ক'লোঁ হ'ব দাদা, মই বন্ধ কৰিম মোৰ ঘৰ ওচৰতে। তাৰ অলপ দেৰি পিছতে মানুহজন ওলাই গ'ল চিঞৰি চিঞৰি যে জুবিন দা কোন চিনি নোপোৱা নেকি, জুবিন দা কোন চিনি নোপোৱা নেকি। জুবিন দা কোন মই চিনি নাপাম? মই 1998 চনত জন্ম। 1992 চনত তেখেতৰ গীতকাৰ আৰম্ভ হৈছে। সৰুৰ পৰা তেখেতৰ গীত শুনিয়ে আমি ডাঙৰ হৈছোঁ, আৰু মই চিনি নাপাম জুবিন দা কোন? এনেকুৱা এটা কথা হ'ব পাৰে নেকি? গতিকে যদিও কিবা ভুল বুজাবুজি হৈছে, মই সকলো অসমবাসী ৰাইজক আৰু গোলাঘাট ৰাইজক মাফ খুজিছোঁ। আপোনালোকে যাতে মোক মাফ কৰক, মই সেইটোৱে কামনা কৰিম।